নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অনুশীলনী 9.1 আমি 6 নম্বৰ অংকলৈকে কৰিছিলোঁ। চ' আজি 7 নম্বৰৰ পৰা আৰম্ভ হ'ব। কুৱেশ্যন নম্বৰ 7 চোৱা, ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা। চ' প্ৰশ্নটোক আমাক কি সুধিছে বুজি লওঁ। 20 মিটাৰ ওখ এটা অট্টালিকা আছে, আকৌ তাৰ ওপৰত এটা স্তম্ভ আছে, প্ৰেৰণ স্তম্ভ। এটা অট্টালিকাৰ ওপৰত আকৌ এটা স্তম্ভ আছে, ঠিক আছে। সেই স্তম্ভটোৰ ভূমিৰ যিকোনো এটা বিন্দুৰ পৰা পৰ্যবেক্ষণ কৰোঁতে সেই স্তম্ভৰ পাদবিন্দু অৰ্থাৎ গুৰি আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে কিমান পালে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। এতিয়া আমাক নিৰ্ণয় কৰিব লাগে স্তম্ভটোৰ উচ্চতা, ঠিক আছে। আমি ছবি আঁকিবলৈ সমাধান কৰিম। প্ৰশ্নটোত কি কৈছে চোৱা, আমাক এটা অট্টালিকা দিয়া আছে যাৰ উচ্চতা হ'ল আমাৰ 20 মিটাৰ। আৰু সেই অট্টালিকাটোৰ ওপৰত এটা প্ৰেৰণ স্তম্ভ আছে, ঠিক আছে। তাৰপিছত কি কৈছে আমাক যে ভূমিৰ এটা বিন্দুৰ পৰা, ধৰি লোৱা আমি এই বিন্দুটো ল'লোঁ, সেই বিন্দুটোৰ পৰা তোমাৰ স্তম্ভটোৰ পাদবিন্দু অৰ্থাৎ গুৰি আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী। অৰ্থাৎ ভূমিৰ এই বিন্দুটোৰ পৰা আমি স্তম্ভটোৰ পাদবিন্দুৰ উঠন কোণ পাওঁ 45 ডিগ্ৰী আৰু শীৰ্ষৰ উঠন কোণ পাওঁ আমি 60 ডিগ্ৰী। এতিয়া আমাক উলিয়াব দিছে প্ৰেৰণ স্তম্ভটোৰ উচ্চতা কিমান, ঠিক আছে। খুব সহজ চিত্ৰ। এতিয়া ইয়াৰ পৰা আমি এটা জ্যামিতিক ৰূপ দিম, ৰেখা আঁকি পেলাই আমি আমি জ্যামিতিক ৰূপ দিলোঁ। চ' স্পষ্টকৈ আমাৰ চকুত তোমাৰ দুটা সমকোণী ত্ৰিভুজ দেখা পাইছোঁ। এই সমকোণী ত্ৰিভুজ দুটা সমাধান কৰি পেলাই আমি স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰিম, ঠিক আছে। ছবিটো আঁকিলোঁ। চ' আমি প্ৰথমতে কি আঁকিব লাগে বুলি কৈছিলোঁ, ভূমি। চ' প্ৰশ্নটো আমাক কি দিয়া আছে, প্ৰথমে আমাৰ আঁকিব লাগিব এটা অট্টালিকা, ভূমিৰ লগত লম্ব। ইয়াক আমি নাম দিছিলোঁ BD গ্ৰাফিক্সত। চ' ইয়াৰ ওপৰত এটা কি আছে, প্ৰেৰক স্তম্ভ। চ' এইটো ধৰি লোৱা AD। তাৰপিছত কি কৈছে, গোটেইডাল কিন্তু এটা লম্ব হৈ আছে ভূমিৰ লগত। ভূমিৰ এটা বিন্দুৰ পৰা, ইয়াত আমি C বিন্দু লৈছিলোঁ, এই বিন্দুৰ পৰা স্তম্ভটোৰ পাদবিন্দুৰ উঠন কোণ কিমান বুলি কৈছে আমাক 45 ডিগ্ৰী। একেদৰে শীৰ্ষৰ উঠন কোণ আমাক কিমান দিয়া আছে 60 ডিগ্ৰী। আমাক এই অট্টালিকাৰ উচ্চতা 20 মিটাৰ দিয়া আছিল। উলিয়াব কি দিছে আমাক, স্তম্ভৰ উচ্চতা, অৰ্থাৎ কি উলিয়াব লাগিব, আমাৰ AD উলিয়াব লাগিব। এতিয়া আমি AD কেনেকৈ উলিয়াম। মই ছাত্ৰ ছাত্ৰীসকলক তোমালোকক কি শিকাইছিলোঁ যে ত্ৰিকোণমিতিৰ প্ৰয়োগত সমস্যাবোৰ সমাধান কৰোঁতে প্ৰথম কাম হ'ল আমাৰ সমকোণী ত্ৰিভুজ চিনাক্ত কৰা। চ' আমি নিশ্চয় সমকোণী ত্ৰিভুজ দেখা পাইছোঁ, আমি গ্ৰাফিক্সত বুজিও পাইছিলোঁ। সমকোণী ত্ৰিভুজ দুটা কি আছিল আমাৰ, এটা হ'ল আমাৰ CBD, এটা হ'ল আমাৰ CBA বা ABC। এই দুটা ত্ৰিভুজ আমি ইয়াত ব্যৱহাৰ কৰিম। আমাক উলিয়াব দিছে AD। এতিয়া আমি AD কেনেকৈ উলিয়াম। চ' ADতেও এই দুটা ত্ৰিভুজৰ কোনোটোৱে বাহু নহয়, কিন্তু এই AD বাহুটো এই দুটা ত্ৰিভুজৰ কোনো এটা বাহুৰ ওপৰত আছে। ক'ত আছে চাওঁ আমি কি ক'ব পাৰোঁ যে AD বাহুটো কোন বাহুটোৰ ওপৰত আছে, আমাৰ AB বাহু। আকৌ AB বাহুডাল হ'ল আমাৰ ABC ত্ৰিভুজৰ লম্ব, C কোণ সাপেক্ষে, ঠিক আছে। অৰ্থাৎ আমি কি গম পালোঁ যে AD উলিয়াবলৈ আমাৰ কি উলিয়াব লাগিব, AB উলিয়াব লাগিব। কাৰণ ডিৰেক্টলি আমি AD উলিয়াব নোৱাৰোঁ, আমাৰ কি উলিয়াব লাগিব, AB। যেতিয়া আমি AB পাই যাম, ABৰ পৰা আমি কি কৰিব লাগিব, এই BD বাদ দিলে আমি কি পাই যাম, AD। BD যুক্ত আমাক দি আছে 20, ঠিক আছে। গতিকে আমাৰ উলিয়াব লাগিব কি, আমাৰ AB। এতিয়া চোৱা, আকৌ চোৱা তোমাৰ কি হ'ব, AB উলিয়াবলৈ হ'লে এই ABC ত্ৰিভুজৰ হয় ACৰ যোগ দিয়া থাকিব লাগিব, নহ'লে BCৰ যোগ দিয়া থাকিব লাগিব। কিন্তু AC বা BC কাৰোৰে যোগ দিয়া নাই। গতিকে AB উলিওৱাৰ আগতে আমাৰ প্ৰথম কাম কি হ'ব, যে আমাৰ BD যে দিয়া আছে সেই মাজৰ ত্ৰিভুজ বা ভিতৰৰ ত্ৰিভুজটো ব্যৱহাৰ কৰি পেলাই আমি এই BC যুগটো উলিয়াম। AC যুগটো উলিয়াব নোৱাৰোঁ, কাৰণ AC বাহুটো এই ত্ৰিভুজত নপৰে, বা এই ডাঙৰ ত্ৰিভুজ আৰু সৰু ত্ৰিভুজ এই দুটাৰ সাধাৰণ বাহু আছে BC। গতিকে BD ব্যৱহাৰ কৰি পেলাই আমাৰ উলিয়াব লাগিব কি, প্ৰথমতে BC। যেতিয়া আমি BC পাই যাম, সেই BCটো ব্যৱহাৰ কৰি পেলাই আমি কি উলিয়াই দিম, AB। তেতিয়া আমি সমস্যাটো সমাধান হৈ যাব, ঠিক আছে। গতিকে আমি কি গম পালোঁ, প্ৰথমতে কাম কি হ'ব, আমাৰ BC নিৰ্ণয় কৰা সৰু ত্ৰিভুজটো ব্যৱহাৰ কৰি পেলাই, ঠিক আছে। পৰিচয় দিলোঁ আমি আগত। আমি পৰিচয় দি ল'লোঁ যে BD হ'ল অট্টালিকাৰ উচ্চতা 20 মিটাৰ আমাক দিয়া আছে, AD হ'ল স্তম্ভৰ উচ্চতা। ইয়াত BCৰ মান দিয়া আছে 45 ডিগ্ৰী আৰু BC ইয়াৰ মান দিয়া আছে 60 ডিগ্ৰী, BD = 20, ঠিক আছে। চ' আমি কি কৈছিলোঁ যে প্ৰথমতে সমাধানটো কৰিবলৈ কাৰ মান উলিয়াব লাগিব, BC। সৰু ত্ৰিভুজটো ব্যৱহাৰ কৰিম, সমকোণী ত্ৰিভুজ BCDৰ আমি কি পাওঁ, আমাৰ ইয়াত হ'ল, এয়া হ'ল লম্ব, এয়া হ'ল আমাৰ ভূমি। চ' লম্ব আৰু ভূমি মানে কি অনুপাত ব্যৱহাৰ কৰিব লাগিব, আমাৰ 10 অনুপাত। চ' tan 45 ডিগ্ৰী ইকুৱেল টু P/B।
পি আছে আমাৰ বি ডি, বি আছে বা ভূমি হ'ল বি চি। 1045 মান জানো আমি 1, বি ডি দি আছে 20, বি চি আমাক উলিয়াব লাগে। চ' বজ্ৰমণি পাওঁ বি চি ইকুৱেল টু হ'ল আমাৰ 20 মিটাৰ, ইজিলি পাই গ'লোঁ। তো বি চি পাই গ'লোঁ। এই বি চি ব্যৱহাৰ কৰি পেলাই আমি ডাঙৰ ত্ৰিভুজৰ পৰা আমি এ বি উলিয়াই দিব পাৰিম। ঠিক আছে, এতিয়া ডাঙৰ ত্ৰিভুজটো ব্যৱহাৰ কৰা, সমকোণী ত্ৰিভুজ এ বি চিৰ আমাৰ এতিয়া ভূমিৰ যোগ জানো, আমি এ বি উলিয়াব লাগিব। আকৌ সেই 10 অনুপাতে ব্যৱহাৰ কৰিব লাগিব ভূমি আৰু লম্ব। ঠিক আছে, 10 কিমান ডিগ্ৰী হ'ব এতিয়া 60, এ বি বাই বি চি। 1060 ডিগ্ৰীৰ মান আমি কিমান জানো, 1060 ডিগ্ৰী হ'ল আমাৰ √3। এ বি আমাক উলিয়াব লাগে, বি চিৰ ভেলু জাষ্ট পালোঁ আমি 20 মিটাৰ। চ' এ বি ইকুৱেল টু বজ্ৰগুণন কৰিলে কিমান পাওঁ আমি 20√3 মিটাৰ। হ'লনে? এ বিৰ যোগ পাই গ'লোঁ আমি। এতিয়া লাগে আকাৰ যোগ আমাৰ এ ডি। কেনেকৈ পাম? এ বিৰ পৰা আমি বি ডি মাইনাছ কৰি দিম, তেতিয়া আমি এ ডি পাই যাম। ঠিক আছে, চ' এতেকে এ ডি ইকুৱেল টু ডিৰেক্টলি লিখি দিওঁ আমি 20√3 পালোঁ, আৰু এ বিৰ মান আছিল আমাৰ কিমান 20। চৰি বি ডি মান কিমান আছিল আমাৰ 20। চ' এইটো বিয়োগ কৰিব নোৱাৰি, কমন লৈ থৈ দিয়া, 3 - 1 মিটাৰ। এ হ'ল আমাৰ স্তম্ভৰ উচ্চতা। ঠিক আছে, কুৱেশ্যন নম্বৰ 8 চোৱা, কি সুধিছে? এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে। ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী। ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াৰ সৈতে অংকটো একেই, হয় জানো? আমাৰ কি দিছে যে এটা পকা ভেটিৰ ওপৰত এটা ওখ মূৰ্তি আছে। ইয়াত যেনেকুৱা কৈছিল যে অট্টালিকাৰ ওপৰত এটা প্ৰেৰণ স্তম্ভ আছে। তাৰপিছত কি কৈছে, ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ আৰু সেই একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ কিমান হয় 45 ডিগ্ৰী। ঠিক আছে, চ' এইখিনি কণ্ডিশ্যন লৈ পেলাই আমি সমস্যাটো সমাধান কৰি পেলাই কি উলিয়াব লাগিব, ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগিব। ঠিক আছে, এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ সৈতে একেই। এটি যে চোৱা যে এটা পকী ভেটিৰ ওপৰত তোমাৰ 1.6 মিটাৰ ওখ এটা মূৰ্তি আছে। তাৰপিছত কি কৈছে যে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী আৰু সেই বিন্দুটোৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ দিছে আমাক 45 ডিগ্ৰী। আমাক উলিয়াব লাগে ভেটিটোৰ উচ্চতা। আগৰ নিচিনাকৈ এয়া চিত্ৰ পালোঁ, একদম চিম্পলি আমি ৰৈখিক চিত্ৰত পাই গ'লোঁ। ঠিক আছে, ইয়াত আমি দুটা সমকোণী ত্ৰিভুজ পালোঁ আৰু এই দুটা সমাধান কৰি পেলাই আমি ভেটিটোৰ উচ্চতা উলিয়াই দিম। চ' আমি গ্ৰাফিক্সৰ পৰা গম পালোৱে, আমি ইয়াত ৰৈখিক চিত্ৰটো আকৌ আঁকিলোঁ। আমি প্ৰথমতে সদায় ভূমি আঁকিম, তাৰপিছত কি বুলি কৈছে, এটা পকা ভেটি। চ' লম্ব এটা ভেটি আঁকিম। ইয়াৰ নাম দিলোঁ, ধৰিলোঁ আমি এ বি। ইয়াৰ ওপৰত এটা কি আছে বুলি কৈছে, মূৰ্তি এটা আছে, যাৰ উচ্চতা দিয়া আছে আমাক প্ৰশ্নটোত 1.6 মিটাৰ। এচি মূৰ্তিটো বুলি ধৰি ল'লোঁ। চ' এইখিনি দিয়া আছে আমাৰ জোখ 1.6 মিটাৰ। তাৰপিছত কি কৈছে আমাক যে ভূমিৰ এটা বিন্দুৰ পৰা, চ' ইয়াত যিকোনো এটা বিন্দু ল'ম, ধৰি লওঁ আমি ডি ল'লোঁ। সেই বিন্দুটোৰ পৰা কি বুলি কৈছে আমাক যে মূৰ্তিটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী। চ' ইয়াৰ পৰা মূৰ্তিৰ শীৰ্ষৰ শীৰ্ষ বিন্দু এইটো হ'ব। চ' ইয়াৰ উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে আমাক 60। চ' আমি 60 আঁকিলোঁ, এইটো 60 ডিগ্ৰী। তাৰপিছত কি কৈছে, সেই একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ, ভেটিটোৰ শীৰ্ষ মানে কি হ'ব আমাৰ এ, ইয়াৰ উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে আমাক, এয়া হ'ল আমাৰ 45 ডিগ্ৰী। ঠিক আছে, উলিয়াব কি দিছে আমাক, ভেটিটোৰ উচ্চতা অৰ্থাৎ এ বি উলিয়াব লাগে। একদম চিম্পল। চ' এইখিনি আমাৰ ছবি। ইয়াৰ পৰিচয় আমি প্ৰথমতে দি ল'ম। চ' আমি লিখি ল'লোঁ যে এ বি আমাৰ পকা ভেটিৰ উচ্চতা, এ চি মূৰ্তিৰ উচ্চতা, ইয়াত আছে 1.6 মিটাৰ আৰু দুটা পুনৰ যোগ দি আছে। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমি সমাধানটো কেনেকৈ কৰিম, আমাৰ প্ৰাথমিক কাম কি হ'ব যে ইয়াৰ পৰা আমাৰ সমকোণী ত্ৰিভুজ নিৰ্বাচন কৰা। এইটো একদম ইজি, আমি আগৰ অংকটোতে কৰিছোঁ বা কেইবাটাও অংক কৰিলোঁ। চ' ইয়াত থকা সমকোণী ত্ৰিভুজ দুটা কি কি আছে, প্ৰথমটো হ'ল আমাৰ এ বি ডি, যোনটো ভিতৰত আছে, আৰু এটা হ'ল আমাৰ চি বি ডি। এই দুটা ত্ৰিভুজ আমি ইয়াত সমস্যাটো সমাধানৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে, এতিয়া চোৱা আমাক উলিয়াব কি দিছে, ইয়াত এ বি উলিয়াব দিছে। আমাৰ উলিয়াব কি লাগে, এ বি। চ' এ বি মানে কি আমাৰ, আমি কি গম পাওঁ এই ছবিটোৰ পৰা চাই পেলাই যে এ বি এটা সমকোণী ত্ৰিভুজৰ বাহু হয়। এ বি ডি সমকোণী ত্ৰিভুজৰ এটা বাহু, এই কোণ সাপেক্ষে এইটো কি হয় আমাৰ লম্ব হয়। ঠিক আছে, চ' আমাৰ এ বি উলিয়াবৰ কাৰণে আমি কি গম পালোঁ যে এই মাজৰ যোনটো ত্ৰিভুজ আছে এ বি ডি, তাৰ কি উলিয়াব লাগিব, আমাৰ লম্বৰ যোগ উলিয়াব লাগিব। চ' লম্বৰ যোগ উলিয়াবৰ কাৰণে আমাৰ বাকী দুটা ভাগৰ যিকোনো এটা যোগ দিয়া থাকিব লাগিব।
কিন্তু এই দুটাতো এটাও যোগ দিয়া নাই, ঠিক আছে। চ' ইয়াৰ কাৰণে কি কৰিম আমি এই বাহিৰৰ যোনটো ত্ৰিভুজ আছে তাৰ এই ব্যৱহাৰ কৰিম। আমি এটা যোগ দি আছে আমাৰ AC 1.6 মিটাৰ দি আছে, ঠিক আছে। এতিয়া BCD ত্ৰিভুজৰ AC যোগ দিয়া আছে। ইয়াতক এটা সমস্যা কি চোৱা, AC কিন্তু এই বাহিৰৰ ত্ৰিভুজটোৰ লম্ব নহয়, হয় জানো? এইটো লম্ব নহয়, লম্বডাল কি আছে আমাৰ BC আছে, ঠিক আছে। কিন্তু BCত ABটো সোমাই আছে, বুজি পালানে? গতিকে আমি সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি ইয়াতো সেই BC যোনটো লম্ব আছে সেইটো আমি ব্যৱহাৰ কৰিম, য'ত আমি দুটা ভাগত AC আৰু AB হিচাপে লিখি দিব পাৰিম, ঠিক আছে। আকৌ আমাৰ এই দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু কি আছে আমাৰ? এই দুটা ত্ৰিভুজৰ সাধাৰণ বাহুটো হ'ল আমাৰ BD, দুয়োটা ত্ৰিভুজৰে ভূমি, ঠিক আছে। গতিকে আমি কি অনুপাত ব্যৱহাৰ কৰিম? এতিয়া আমি গম পাব লাগিব কি অনুপাত ব্যৱহাৰ কৰিম, যে আমাৰ ইয়াত লম্ব লাগে আৰু দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু কি আছে? ভূমি। তো লম্ব আৰু ভূমি মানে আমি 10 অনুপাত ব্যৱহাৰ কৰিব লাগিব। একেদৰে ডাঙৰ ত্ৰিভুজটোতো আমি এই বাহুডাল ব্যৱহাৰ কৰিম আৰু সাধাৰণ বাহু হিচাপে BD ব্যৱহাৰ কৰিম। ইয়াত আমি কি অনুপাত ব্যৱহাৰ কৰিব লাগিব? 10 অনুপাত ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। প্ৰথমে ভিতৰ ত্ৰিভুজটো এপ্লাই কৰোঁ আমি। সমকোণী ত্ৰিভুজ ABDৰ 10 অনুপাত ল'ব লাগিব। কিমান ডিগ্ৰী আছে আমাৰ? 45। 10 45 ডিগ্ৰী ইকুৱেল টু AB বাই BD। ইয়াত যদি ইয়াৰ যুগটো X বা H ধৰি ল'ব পাৰা, আমি ডিৰেক্টলি একো নধৰাকৈ AB BD এনেকৈ কৰি আছোঁ, একো অসুবিধা নাই। 10 45 মানে আমি কিমান জানো? 1 ইকুৱেল টু AB বাই BD। গতিকে আমি কি গম পালোঁ? ইয়াৰ পৰা বজ্ৰগুণ কৰিলে কি পাম আমি? AB ইকুৱেল টু BD। BD আৰু AD সমান, AB সমান, ঠিক আছে। এতিয়া আমি ছেকেণ্ড ত্ৰিভুজটো ব্যৱহাৰ কৰিম। সমকোণী ত্ৰিভুজ কি আছে আমাৰ? CBDৰ একে অনুপাত ব্যৱহাৰ কৰিব লাগিব, লম্ব আৰু ভূমি। গতিকে অনুপাত কি হ'ব আমাৰ? 10। কিমান ডিগ্ৰী আছে আমাৰ? 60 ইকুৱেল টু লম্ব মানে BC বাই ভূমি মানে আছে আমাৰ BD। এতিয়া 1060 মান বহু। এতিয়া 1060 মান আমি কিমান জানো? √3। এই BC ছবি চোৱা, এইটো ইম্পৰ্টেণ্ট। এইখিনিতে BCক আমাৰ প্ৰয়োজন হ'ল AB, গতিকে BCক আমি দুটা ভাগত লিখি দিব পাৰোঁ, কাৰণ AC যুগ আমাক দিয়া আছে, আমাৰ প্ৰয়োজন AB। গতিকে BCক আমি দুটা ভাগত লিখিলে আমি কি লিখিব পাৰোঁ? AB প্লাছ AC, ঠিক আছে। তাকে আমি লিখি দিম ডিভাইডেড বাই BD, ঠিক আছে। চিম্প্লিফাই কৰি দিয়া। নেক্সট কি হ'ব চোৱা, আমাৰ প্ৰয়োজন হ'ল AB। গতিকে আমি ইয়াত কি কৰিব পাৰোঁ? BDৰ জেগাত আমি কি লিখি দিব পাৰোঁ? AB। ইয়াত BD আছে, চ' ইয়াত আমি কি লিখি দিব পাৰোঁ? AB, ঠিক আছে। চ' √3 ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ SC প্লাছ AB ডিভাইডেড বাই BDৰ জেগাত আমি লিখি দিব পাৰোঁ AB। ক'ৰ পৰা পালোঁ আমি? 1ৰ পৰা, ঠিক আছে। চ' এইটো চিম্প্লিফিকেশ্যন কৰি গৈ থাকা। AC ভেলুটো আমি পাতি দিব পাৰি। AC মান আমাক দিয়া আছে 1.6 প্লাছ AB ডিভাইডেড বাই AB। ত' বজ্ৰগুণন কৰি দিয়া। √3 AB ইজ ইকুৱেল টু 1.6 প্লাছ AB। চ' AB দুয়োটা একলগ কৰি দিয়া। √3 AB মাইনাছ AB হ'ব। জাষ্ট চিম্প্লিফিকেশ্যন, ইয়াত বেলেগ একো নাই। চ' ইয়াত আমি ডিৰেক্টলি মাইনাছ কৰিব নোৱাৰি, গতিকে কি কৰিব লাগিব? AB কমন লৈ দিওঁ আমি। √3 মাইনাছ 1 ইজ ইকুৱেল টু 1.6। চ' লাষ্ট লাইনটো কি হ'ব আমাৰ? যে AB ইকুৱেল টু 1.6 ডিভাইড বাই √3 মাইনাছ 1। এয়াই আমাৰ। চ' ইয়াত আমি √3 মাইনাছ 1টো যেনেকৈ হৰ পৰিমেয় কৰিব পাৰি তেনেকৈ আমি আগবাঢ়িব পাৰি। চ' আমি তেনেকৈ আগবাঢ়িম। চ' কি কৰিব লাগিব? 1.6 √3 মাইনাছ 1 হ'ল ইনটু √3 প্লাছ 1। এইখিনি জানাই তোমালোকে কেনেকৈ কৰিব লাগে। চ' 1.6 ইনটু √3 প্লাছ 1 ইয়াত হ'ব এইটো স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। চ' নেক্সট কি পাব? 1.6 ডিভাইড বাই √3 মাইনাছ 1, ইয়াত পাব 3 মাইনাছ 1। চ' ইকুৱেল টু হ'ব আমাৰ 1.6, চৰি এইটো প্লাছ আছিল, √3 প্লাছ 1 ডিভাইড বাই 3 মাইনাছ 1 মানে হ'ল আমাৰ 2। টুদি আমি 1.6 কাট কৰিব পাৰি, কিমান হ'ব? 0.8। চ' ইকুৱেল টু কিমান পালোঁ আমি? 0.8 ইনটু √3 প্লাছ 1। এয়া আমাৰ ৰিকুৱাৰ্ড সলিউশ্যন। ভেটিটোৰ উচ্চতা, এতেকে ভেটিৰ উচ্চতা কিমান পালোঁ আমি? 0.8 √3 প্লাছ 1 মিটাৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 9 কি সুধিছে চোৱা, এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী
আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী। স্তম্ভটো 50 মিটাৰ ওখ হ'লে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা। ঠিক আছে, আমাক কি দিয়া আছে যে এটা স্তম্ভ দিয়া আছে, সেই স্তম্ভটোৰ গুৰিৰ পৰা বা পাদবিন্দুৰ পৰা এটা অট্টালিকা বা বিল্ডিঙৰ শীৰ্ষৰ উঠন কোণ কিমান বুলি কৈছে 30 ডিগ্ৰী, মানে ভূমি সাপেক্ষ বুলি কৈছে ইয়াত, যিহেতু পাদবিন্দু বুলি কৈছে। চ' উঠন কোণটো আমাৰ ভূমিৰ সাপেক্ষ হ'ব। একেদৰে আকৌ অট্টালিকাটোৰ পাদবিন্দুৰ পৰা শীৰ্ষৰ উঠন কোণ কিমান, স্তম্ভৰ শীৰ্ষৰ উঠন কোণ কিমান বুলি ক'লে 60 ডিগ্ৰী। স্তম্ভটোৰ উচ্চতা আমাক দিয়া আছে 50 মিটাৰ, অট্টালিকাৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। ঠিক আছে, তো প্ৰথমতে আমি আকৌ গ্ৰাফিক্সটো বুজি পেলাই তাৰপিছত আমি ছবি আঁকি পেলাই সমাধান কৰিম। সমস্যাটোত কি কৈছে, আমাক এটা স্তম্ভ ল'ব দিছে আৰু এটা তোমাৰ কি দিছে, অট্টালিকা ল'ব দিছে। দুয়োটাই একে সমতলত আছে। তাৰপিছত কি বুলি কৈছে যে স্তম্ভৰ পাদবিন্দুৰ পৰা মানে গুৰিৰ পৰা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ দিছে আমাক 30 ডিগ্ৰী। আকৌ কি দিছে যে অট্টালিকাটোৰ পাদবিন্দুৰ পৰা, দেট ইজ অট্টালিকাৰ গুৰিৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ দিছে আমাক 60 ডিগ্ৰী। সেয়া আমি শীৰ্ষৰ কোণ দুয়োটা আঁকি ল'লোঁ। তাৰপিছত আমাক স্তম্ভটোৰ উচ্চতা দিয়া আছে আমাৰ 50 মিটাৰ, উলিয়াব লাগে অট্টালিকাৰ উচ্চতা। আমি সহজতে কৰিব পাৰিম। চ' এইখিনিকে আমি ৰৈখিক বা জ্যামিতিক ৰূপ দিলোঁ। জ্যামিতিক ৰূপ দিয়াৰ পিছত ইয়াতো আমি দুটা সমকোণী ত্ৰিভুজ পালোঁ। এই সমকোণী ত্ৰিভুজ দুটা সমাধান কৰি পেলাই আমি ইয়াৰ মান উলিয়াই দিব পাৰিম বা অট্টালিকাৰ উচ্চতা উলিয়াই দিব পাৰিম। আমি সমাধানটো কৰোঁ। ছবিটো আঁকিম প্ৰথমতে ভূমি আঁকিম আমি। আমাক দিয়া আছে এটা স্তম্ভ এটা আঁকিলোঁ আমি, ইয়াৰ নাম দিলোঁ আমি AB। দ্বিতীয়তে আকৌ আমাক কি দিছে, এটা অট্টালিকা, ইয়াৰ নাম দিলোঁ আমি ধৰি লোৱা CD। দুয়োটা লম্বভাৱে আছে ভূমিৰ লগত। তাৰপিছত আমাৰ প্ৰশ্নটোত কি বুলি ক'লে যে স্তম্ভৰ পাদবিন্দুৰ পৰা, ডেট মিনছ B বিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষৰ মানে কি বিন্দু হ'ব আমাৰ, অট্টালিকাটোৰ শীৰ্ষ মানে C বিন্দু, ইয়াৰ পৰা C বিন্দুৰ উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে আমাক 30 ডিগ্ৰী বুলি কৈছে, 30 ডিগ্ৰী। আকৌ কি বুলি কৈছে যে অট্টালিকাটোৰ পাদবিন্দুৰ পৰা, ডেট ইজ D বিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ কিমান ডিগ্ৰী বুলি কৈছে আমাক 60 ডিগ্ৰী। চ' এইটো আমি উঠন কোণটো বনাই দিওঁ। ফেজ 1 ডায়েগ্ৰামটো এইটো হ'ল আমাৰ 60 ডিগ্ৰী। ঠিক আছে, তাৰপিছত আমাক দিয়া আছে স্তম্ভটোৰ উচ্চতা, সেয়া আমাক কিমান দিয়া আছে 50 মিটাৰ। এইখিনি আমাৰ গিভেন কণ্ডিশ্যন। উলিয়াব লাগে কি আমাৰ অট্টালিকাটোৰ উচ্চতা, অৰ্থাৎ CD আমাক উলিয়াব লাগে। ঠিক আছে, একদম ইজি হ'ব। চকুত পৰিছেনে কোন দুটা সমকোণী ত্ৰিভুজ ইয়াত ব্যৱহাৰ কৰিম? ইয়াছ, সেইকেইটা কি আমাৰ ABD আৰু তাত আমাৰ CDB। ঠিক আছে, এই দুয়োটা সমকোণী ত্ৰিভুজ ব্যৱহাৰ কৰিম। ইয়াত আমাৰ লম্ব দিয়া আছে, ইয়াতো লম্ব আমাৰ উলিয়াব লাগে। এই দুটা কোণ সাপেক্ষে গৈ আছোঁ আমি। আকৌ এই দুটা সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিম। ইয়াৰ উপৰি আমাৰ এটা কথা কি জানিব লাগে যে এই ত্ৰিভুজ দুটা সাধাৰণ বাহু কি আছে। এই ত্ৰিভুজ দুটা সাধাৰণ বাহু হ'ল আমাৰ কি BD। এই BDয়ে বাকী এই দুটা ত্ৰিভুজক ৰিলেট কৰি পেলাই আমাক সমাধানটো কৰাব। ঠিক আছে, একদম ইজি। আমি পৰিচয় দি ল'ম। আমি পৰিচয় দিলোঁ। আকৌ কৈছোঁ আমাক কি উলিয়াব লাগিব CD। গতিকে CD উলিয়াবৰ কাৰণে এই ত্ৰিভুজটোৰ এই দুটা ঘৰ যিকোনো এটা যোগ দিয়া লাগিব। আমাক এটাৰো যোগ দিয়া নাই, গতিকে আমি কি কৰিম এই ত্ৰিভুজটো ব্যৱহাৰ কৰি পেলাই, যিহেতু ইয়াৰ যোগ দিয়া আছে লম্ব, আমি প্ৰথমতে ভূমি উলিয়াই ল'ম। ঠিক আছে, তেতিয়া এই ভূমি BD উলিয়াই দিম। এই BDটো আমি এই ত্ৰিভুজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম, হয়নে? চ' আমি প্ৰথমতে কোনটো ত্ৰিভুজ ব্যৱহাৰ কৰিম, ত্ৰিভুজ ABD। ইয়াৰ পৰা আমি কি উলিয়াম, BD যোগ উলিয়াম। কেনেকৈ উলিয়াম, আমাক দিয়া আছে লম্ব, লাগে আমাৰ কি ভূমি, গতিকে কি অনুপাত ব্যৱহাৰ কৰিম আমি 10 অনুপাত। 10 অনুপাত ব্যৱহাৰ কৰাৰ লগে আমাৰ BD ওলাই আহিব। ঠিক আছে, আমি লিখি ল'ম যে সমকোণী ত্ৰিভুজ ABDৰ কিমান ডিগ্ৰী কোণ আছে 60। কি অনুপাত ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ আমি 10। চ' 10 60 ডিগ্ৰী ইকুৱেল টু হ'ব আমাৰ কি হ'ব AB/BD। চ' 10 60 মান কিমান কি জানো আমি √3। AB আমাক দিয়া আছে 50 আৰু BD আমি নাজানো, আমাৰ উলিয়াব লাগিব। চ' ইয়াৰ পৰা আমি কি পাই যাওঁ, ডিৰেক্টলি কৰি দিওঁ একান্তৰ ক্ৰিয়া। BD ইকুৱেল টু 50/√3 মিটাৰ। BD যোগ পাই গ'লোঁ। এতিয়া আমাৰ প্ৰয়োজন কি CD। কেনেকৈ উলিয়াম, ভূমি আছে লম্ব লাগে। এই ত্ৰিভুজটোত কি অনুপাত ব্যৱহাৰ কৰিম, ইয়াছ একদম সাধাৰণ 10 অনুপাত ব্যৱহাৰ কৰিম। 10 অনুপাত ব্যৱহাৰ কৰাৰ লগে লগে আমি CD যোগটো পাই যাওঁ। ঠিক আছে, ছেকেণ্ড ত্ৰিভুজটো ব্যৱহাৰ কৰোঁ। সমকোণী ত্ৰিভুজ কি আছে আমাৰ CDBৰ কি অনুপাত ব্যৱহাৰ কৰিম আমি 10 কিমান ডিগ্ৰী আছে 30 ডিগ্ৰী। কি হ'ব CD/BD। ঠিক আছে, চ' 10 30 আমি কিমান জানো 1/√3।
ইজ ইকুৱেল টু চি ডি আমি নাজানো, বি ডিৰ মান হ'ল আমাৰ 50 ডিভাইড বাই √3। চ' নেক্সট ষ্টেপটো চোৱা কি হ'ব। চ' এইখিনি আমাৰ ভগ্নাংশ, ইয়াত ভগ্নাংশ আছে, ইয়াত কি কৰিব লাগে তোমালোকে জানাই, বহুতবাৰ কৰিছা। চ' কি হ'ব চি ডি ইনটু √3/50। ঠিক আছে, এতিয়া আমি বজ্ৰগুণন কৰি দিম। বজ্ৰগুণন কৰিলে কি হ'ব, √3 আমাক √3 পূৰণ কৰি পেলাই আকৌ চি ডিৰ লগত পূৰণ কৰিব। চি ডি √3 হৈ আছে ইয়াত, চি ডি √3 ইনটু 3 মানে কি হ'ব 3CD, 50 ইনটু 1 মানে 50। চ' চি ডি ইকুৱেল টু পাওঁ আমি 50/3। এয়াই আমাৰ সমাধান। এইটোতো আমি 3ৰে হৰণ কৰিব নোৱাৰি, এইটো আমি মিশ্ৰ ভগ্নাংশত লিখি দিওঁ। 3 × 16 = 48, থাকিব 2 বাকী আমাৰ। চ' এয়া হ'ল আমাৰ ৰিকুৱাৰ্ড এনচাৰ। চ' এয়া আছিলে আমাৰ কি, অট্টালিকাৰ উচ্চতা। আমি লিখি দিম যে অট্টালিকাৰ উচ্চতা 16 2/3 মিটাৰ। একদম সহজ সমস্যা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই সমস্যা সমাধান কৰাৰ উপায় কি, যে প্ৰথমতে আমি চিত্ৰটো ভালকৈ আঁকি ল'ব লাগিব। তাৰপিছত আমাৰ কাম হ'ব যে ইয়াত থকা সমকোণী ত্ৰিভুজ চিনাক্ত কৰা। সমকোণী ত্ৰিভুজ যেতিয়া চিনাক্ত কৰিব পাৰিম, তেতিয়া আমি এনচাৰটো পাই যাম। ঠিক আছে।